নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডিত পবিত্ৰ। আমি আজি পুনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ, যিহেতু 15 তাৰিখলৈ পৰীক্ষা পালেহি। তাৰ বাবে যোৱা বছৰ 15 তাৰিখৰ যিটো গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম, তাত কেনেধৰণৰ কুৱেশ্যন আহিছিল আজি লৈ আহিছোঁ। বহুতে কমেণ্ট কৰি আহিছিল, গতিকে এই কুৱেশ্যনসমূহৰ পৰা তোমালোকে কিছু আভাস পাবা কেনেধৰণৰ কুৱেশ্যন আহিব। গতিকে সকলোৰে ভিডিঅ'টো শেষলৈকে চাবা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যিহেতু আজি এডমিট কাৰ্ডো দিব, গতিকে সকলোৱে 11টা বজাত ডাউনলোড দি ল'ব পাৰিবা। কেনেধৰণৰ ডাউনলোড দিব লাগে আমি পিছত ভিডিঅ' আকাৰে জনাম, গতিকে সকলোৱে চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো সুধিছিল, অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত সুধিছে। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰাখিছোঁ, এইটো তোমালোকে কৈ দিবা ইয়াৰ উত্তৰটো কি হয়। ৰঙা, সেউজীয়া, বেঙুনীয়া, হালধীয়া কোনটো ৰাইট এনচাৰ হয় কৈ দিবা। গতিকে এইটো তোমালোকৰ বাবে ৰাখিছোঁ। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, পেৰুৰ ৰাজধানী চহৰ কি? পেৰুৰ ৰাজধানী চহৰ কি সুধিছে। এই ৰাজধানীৰ ওপৰত কুৱেশ্যনসমূহ তোমালোকে চাবাই, তাৰ পৰা আহিবই। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, লিমা। লিমা হৈছে পেৰুৰ ৰাজধানী চহৰ। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত সুধিছে। ইয়াত দিছে মুম্বাই, কলকাতা, হায়দৰাবাদ, নতুন দিল্লী। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মুম্বাইত। মুম্বাইত নেশ্যনেল ষ্টক এক্সচেঞ্জটি অৱস্থিত। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 4 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অৰ্থনীতি। অৰ্থনীতিত সমাজ বিজ্ঞানৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় তথ্যসমূহ অধ্যয়ন কৰা হয়, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজনকৈ খেলুৱৈ থাকে? ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজনকৈ খেলুৱৈ থাকে সুধিছে। এনেধৰণৰ কুৱেশ্যনো আহিব পাৰে, গতিকে সকলো এটা চাই যাবা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 6 জন। ভলীবল কোৰ্টত প্ৰতিটো পক্ষত 6 জনকৈ খেলুৱৈ থাকে, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 7খন। 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হাজো। হাজোত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে, সকলোৱে জানাই চাগে। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ কি সুধিছে। ইয়াত দিছে হোলোং, চেগুন, শাল, আহঁত। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হোলোং। হোলোং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, টোকলাই। টোকলাই হৈছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম। এইসমূহ সকলোৱে জনা কুৱেশ্যন, গতিকে সিমান বেছি টানো চাব নালাগে, সিমান বেছি টানো নাহে, গতিকে অলপ ভালদৰে চাবা যিসমূহ কুৱেশ্যন দি থকা হয় আমাৰ। তাৰপিছত 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। প্ৰথম অসমীয়া কথাছবি হৈছে, প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, জয়মতী। এইটো সকলোৱে জানেই চাগে, জয়মতী হৈছে প্ৰথম অসমীয়া কথাছবি। এইখনৰ পৰিচালক কোন আছিলে? জ্যোতিপ্ৰসাদ আগৰৱালা। মুক্তি কিমান চনত লাভ কৰিছিলে? 1935 চনত। এইটো মনত ৰাখিবা সকলোৱে।
আমি তাৰ পিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে কোনটো অনুচ্ছেদে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 15 অনুচ্ছেদ 15 জাতি ধৰ্ম আৰু লিংগ ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 13 নম্বৰ কুৱেশ্যন সুধিছে মোহাম্মদ আদিল শাহৰ সমাধিস্তম্ভ গোল গম্বুজ ক'ত অৱস্থিত মোহাম্মদ আদিল শাহৰ সমাধিস্তম্ভ গোল গম্বুজ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিজাপুৰত মোহাম্মদ আদিল শাহৰ সমাধিস্তম্ভ গোল গম্বুজ অৱস্থিত আমি তাৰ পিছত আহিছোঁ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা ভাৰতীয় কোম্পানীটো কি 10 লাখ কোটি বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা ভাৰতীয় কোম্পানীটো কি সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰিলায়েন্সে 10 লাখ কোটি বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথমটো ভাৰতীয় কোম্পানী আমি তাৰ পিছত আহিছোঁ আজি 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ কি সুধিছে মই আগত কুৱেশ্যন এবোৰ আলোচনা কৰিয়ে থকা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয় তোমালোকে যদি ইয়াৰ PDF সমূহ পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰামৰ লিংকটো দিয়া আছে তাত সকলো জয়েন হৈ ল'বা তাতে PDF সমূহ দি থকা হয় গতিকে তাত জয়েন হৈ ল'বা আৰু সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ যাওঁ 16 নম্বৰ কুৱেশ্যন সুধিছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত দিছে যোৰহাট গোলাঘাট গুৱাহাটী ডিব্ৰুগড় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত আমি তাৰ পিছত আহিছোঁ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ টিকাকৰণ মিছন ইন্দ্ৰধনুষ টিকাকৰণ কাৰ্যৰ সৈতে জড়িত আমি তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 18 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অস্পৃশ্যতাৰ কথা আলোচনা কৰা হৈছে অনুচ্ছেদ 17ত গতিকে সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছোঁ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত কোনটো স্থান নহয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নাজিৰা পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছোঁ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰ ৰূপায়ণ কৰা হৈছিল GST কোনখন দেশত প্ৰথমে ৰূপায়ণ কৰা হৈছিল সুধিছে ইয়াত দিছে জাৰ্মানী ফ্ৰান্স কানাডা আমেৰিকা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফ্ৰান্সত প্ৰথমে GST ৰূপায়ণ কৰা হৈছিল ইয়াক কি কয় পণ্য সেৱা কৰ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 21 নম্বৰ কুৱেশ্যনলৈ যাওঁ 21 নম্বৰ কুৱেশ্যন সুধিছে 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্য হৈছে ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা কোনখন ৰাজ্য আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি উত্তৰ প্ৰদেশত ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন আছে মনত ৰাখিবা এইটো তাৰ পিছত 22 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 22 নম্বৰ কুৱেশ্যন সুধিছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেনচাঙে ভাৰত ভ্ৰমণ কৰিছিল হিউৱেনচাঙে কোনজন ৰজাৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেনচাঙে ভাৰত ভ্ৰমণ কৰিছিল যদি কামৰূপৰ বা অসমৰ কথা সোধা হয় তেতিয়া কাৰ ৰাজত্বকালত ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল ভাৰতৰ কথা সুধিলে হ'ব হৰ্ষবৰ্ধন আমি তাৰ পিছত আহিছোঁ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে
নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল 1942 চনৰ ভাৰতীয় আন্দোলন কোন স্থানত মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আগষ্ট ক্ৰান্তি ময়দান আগষ্ট ক্ৰান্তি ময়দানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল এই কোৱেশ্যনসমূহ যোৱা বছৰ অহা গোটেই কোৱেশ্যনসমূহ আলোচনা কৰি আছো তাৰ পিছত আছে 24 নম্বৰ কোৱেশ্যন দিলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সিংহ হৈছে বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক আমি তাৰ পিছত আছে 25 নম্বৰ কোৱেশ্যন দিলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় ইয়াত যি কেইখন নদী দিছে তাৰ কোনখন নদী হিমালয়ৰ পৰা উৎপত্তি নহয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি নৰ্মদা নদীখন হিমালয়ৰ পৰা উৎপত্তি নহয় বাকি কেইখন হয় এই 25টা কোৱেশ্যন আজিৰ ভিডিঅ'টোত আলোচনা কৰিলো 25টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰিবা এই ধৰণৰ কোৱেশ্যনে যেহেতু আহিব যোৱাবাৰ যি এইচএছ লেভেলৰ পেপাৰ সেই পেপাৰখনে এই কোৱেশ্যনসমূহ 25টা লৈ আহিছো গতিকে এনে ধৰণৰ কোৱেশ্যন আহিব তোমালোকে নিশ্চয় ভালদৰে পঢ়ি থাকা নিশ্চয় পাৰিবা আজিৰ এডমিট কাৰ্ডখন সকলোৱে ডাউনলোড দি ল'বা গতিকে আজিলৈ তেন্তে ভিডিঅ'টো ইমানে ধন্যবাদ